অসম বাৰ্তাজীৱী সংঘৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি গুৰেশ্বৰত NRDS মহাবিদ্যালয়ত 51 সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন হৈ যায়। এই উপলক্ষে আজি 9 বজাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিয়ে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰে অসম বাৰ্তাজীৱী সংঘৰ উপসভাপতি তথা অসমীয়া প্ৰতিদিনৰ উপ সম্পাদক অঞ্জন কুমাৰ শৰ্মাই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে সম্পাদক মুকুট ৰাজ শৰ্মাই। ইয়াৰ পিছতে বৃক্ষৰোপণ কৰে জ্যেষ্ঠ সাংবাদিক বিজয় আগৰৱালা, যুৱ সমাজকৰ্মী মুমাই কাৰ্তিক, ৰিদীপ ৰাজবংশী লগতে সাংবাদিক আব্দুল লতিফ চৌধুৰীয়ে। এইপিনে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিৰ পৰিচালনাত অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্ধনা সভা উদ্বোধন কৰি দিয়া ভাষণত ভাৰতীয় বাৰ্তাজীৱী সংঘৰ উপসভাপতি তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক সুনীতা দাসে কয়, বৰ্তমান মিডিয়া হাউচৰ মাজত প্ৰতিদ্বন্দ্বিতা চলিছে। প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যাওঁতে সমাজৰ যাতে কুপ্ৰভাৱ নপৰে সেই প্ৰতিও লক্ষ্য ৰখা উচিত বুলি তেওঁ মন্তব্য কৰে। অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাই আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চমু ভাষণত অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সম্পাদক তথা দৈনিক অসমৰ সহ সম্পাদক পুলিন কলিতাই আজিৰ ৰাজনীতি অৰ্থনীতিয়ে সলনি কৰে বুলি তেওঁ উল্লেখ কৰাৰ লগতে সাংবাদিকৰ পৰা ট্ৰেড ইউনিয়ন নোহোৱা হৈছে বুলি তেওঁ আক্ষেপ কৰে। তেওঁ বাৰ্তাজীৱী সংঘ আৰু শিশু সাহিত্যিক ঋষিকেশ গোস্বামীৰ মধ্যস্থতাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সাংবাদিকৰ পেঞ্চন আঁচনি আৰু সাংবাদিকৰ চৰকাৰী পৰিচয় পত্ৰ লাভ কৰাৰ সুবিধা হৈছে বুলি উল্লেখ কৰি অসম চৰকাৰৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ শলাগ লয়। সভাত প্ৰাগ নিউজৰ সম্পাদক নৱনীতা কলিতা আৰু অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সহযোগী সম্পাদক মনোজ অগস্তিয়েও চমু ভাষণ দিয়ে। সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি BTRৰ পৰিবহণ বিভাগৰ EM ৰণেন্দ্ৰ নাৰ্জাৰীয়ে সাংবাদিকসকলক সদা সচেতন হৈ সংবাদ পৰিৱেশন কৰিবলৈ আহ্বান জনায়। সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে তামুলপুৰ জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ৰঞ্জিত ৰাজবংশীয়ে। উক্ত সভাতে অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সম্পাদক মনোজ আগস্তি, পুলিন কলিতা, অনুপমা ডেকা, গুৰেশ্বৰৰ সাংবাদিক নীলকমল শৰণীয়া, হাংগামা নাৰ্জাৰী, NRDSৰ সঞ্চালক দেৰ হাছাত নাৰ্জাৰী, বন বিষয়া সমৰজ্যোতি বড়ো, গুৰেশ্বৰৰ যুৱ ব্যৱসায়ী গিৰিন বড়ো, জ্যেষ্ঠ নাগৰিক ভাষণ কৰ্মকাৰ বন বিষয়া কীৰ্তিচূৰ্ণ দৈমাৰী, শিক্ষক ৰবীন্দ্ৰ কুমাৰ ডেকা, তামুলপুৰ প্ৰেছ ক্লাবৰ সম্পাদক উৎপল ডেকা, সাংবাদিক দীপাংকৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট সাংবাদিক আৰু সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। আজি তামুলপুৰত বাৰ্তাজীৱী সংঘৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস তেওঁলোকে উদযাপন কৰিছে। গতিকে অসমৰ লগতে ইয়াত তামুলপুৰৰ সাংবাদিক সন্থাৰ সহযোগত ইয়াত উপস্থিত থাকিলেও বিভিন্ন ব্যক্তি আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আছে। মই আগতে সদায় কৈ আছোঁ যে সাংবাদিকবিলাক হৈছে সমাজত বিবেকস্বৰূপ, কিন্তু বিবেকৰ কাম যদি নকৰে তেতিয়াহ'লে সমাজে তাক প্ৰত্যাখ্যান কৰা সম্ভাৱনা থাকে। কাৰণ আমি যিটো বৃত্তিত থাকোঁ সেই বৃত্তিৰ সৈতে আমি ন্যায়সংগতভাৱে তাক কাম কৰা উচিত। গতিকে বিবেকে মানুহক সকীয়াই থাকে আৰু যদি সেই সকীয়নি বিবেকৰ আমি নুশুনো তেতিয়াহ'লে বিবেকে পিছত আমাক শাস্তি দিয়ে। গতিকে মই আশা কৰোঁ যে অসমৰ সাংবাদিকসকলে অসমত এটা কুসংস্কাৰ, অন্ধবিশ্বাস, অন্যায়, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাব অদূৰ ভৱিষ্যতেও, সেই আশা কৰিছোঁ। আৰু সেই কথাকে কৈছোঁ, তাৰ উপৰি ইয়াত যিটো কলেজৰ ছাত্ৰ ছাত্ৰীসকল আছিল তেওঁলোকে কেনেকৈ এক ইতিবাচক জীৱন গঢ়ি তুলিব পাৰে আৰু কুসংস্কৃতিৰ প্ৰভাৱত নপৰে সেই সম্পৰ্কে মই কৈছোঁ। আৰু মই ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে মধুসূদন মেধি ডাঙৰীয়া আৰু আমাৰ মুকুট ৰঞ্জন শৰ্মা ডাঙৰীয়াকে ধৰি সদৌ অসম বাৰ্তাজীৱী সংঘৰ সমূহ কাৰ্যকৰ্তাক মই ধন্যবাদ দিছোঁ। কাৰণ সাংবাদিকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি তেওঁলোকে বিভিন্ন ঠাইৰ পৰা বাতৰি সংগ্ৰহ কৰি তেওঁলোকে জীৱনৰ ভয় ভাবুকি নেওচি মানুহৰ আগত সেইবিলাক দাঙি ধৰে। আৰু প্ৰত্যেক শ্ৰেণীৰে কিছুমান ভালো থাকে, বেয়াও থাকে, মই বেয়াবিলাকৰ কথা নকওঁ। গতিকে আমাৰ যিবিলাক ইতিবাচক দিশত সমাজক তেওঁলোকে বাৰ্তা বিলাইছে, অদূৰ ভৱিষ্যতেও তেওঁলোকে সেই বাৰ্তা বিলাই যাব বুলি মই অসমৰ সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ অধিকাৰৰ বাবে মাত মাতি অহা অসম বাৰ্তাজীৱী সংঘৰ আজি 51 সংখ্যক প্ৰতিষ্ঠা দিৱস। আৰু এই দিৱসটো আমি তামুলপুৰ জিলা সমিতিৰ উদ্যোগত গুৰেশ্বৰৰ NRDS কলেজত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু এক সফল অনুষ্ঠান, আৰু এই অনুষ্ঠানত অসমৰ বিশিষ্ট চিন্তাবিদ লেখক ঋষিকেশ গোস্বামী মহাশয় উপস্থিত আছিলে, বিশিষ্ট লেখক পুলিন কলিতা মহাশয় উপস্থিত আছিলে, সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ উপসভাপতি সৌৰীন্দ্ৰ দাস উপস্থিত আছে, আৰু লগতে
এই অঞ্চলৰ বিটিআৰৰ EM ৰণেন্দ্ৰ নাৰ্জাৰী মহাশয় উপস্থিত আছে আৰু এক সুন্দৰ অনুষ্ঠান আৰু আমি সকলোৱে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ মুহূৰ্তত আমি এটা কথা বিচাৰিছোঁ যে অসমৰ সাংবাদিকসকলৰ অধিকাৰ সুৰক্ষাৰ হকে অসমৰ সাংবাদিকসকল এক হ'ব লাগিব আৰু আমি চৰকাৰৰ ওচৰত যোৱা 4 আগষ্টত মুখ্যমন্ত্ৰী মহাশয়ক লগ কৰি আমি অসমৰ সাংবাদিকসকলৰ সুবিধাৰ কাৰণে কেইটামান দাবী উত্থাপন কৰিছিলোঁ তাৰ ভিতৰত আছিলে আমাৰ স্বাস্থ্য বীমা আঁচনি আমাৰ সকলো ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ টোল গেটসমূহৰ পৰা আমাৰ সাংবাদিকসকলৰ ৰেহাই দিয়া আঁচনি ঠিক তেনেকৈ আমাৰ যিটো দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণৰ কাৰণে সুবিধা আছিলে সেইটো বন্ধ কৰিছে অসম চৰকাৰে সেইটো আমি কৰিবলৈ দাবী কৰিছিলোঁ সাংবাদিকসকলৰ পেঞ্চন আঁচনিটো অকল 8,000 টকা দিয়া হয় আমি সেইটো 15,000 টকালৈ বৃদ্ধিৰ কাৰণে দাবী জনাইছিলোঁ ঠিক তেনেকৈ সাংবাদিকসকলে কৰ্মৰত অৱস্থাত যদি নিহত হয় মৃত্যু হয় তেওঁলোকক আমি 15 লাখ টকা দিবলৈ আমি দাবী জনাইছিলোঁ এই ধৰণৰ কেইবাটাও বিষয়লৈ আমি একত্ৰিত হৈছোঁ আৰু শেহতীয়াভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰে ৱৰ্কিং জাৰ্নেলিষ্ট এক্ট 1950 ধৰি যি 27খন শ্ৰমিক আইন বাতিল কৰিছে তাত আমি অভিনয় প্ৰকাশ কৰিছোঁ আমি ৱৰ্কিং জাৰ্নেলিজম বাতিল নকৰি তাক কিছু সংশোধন কৰিবলৈ আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছিলোঁ আৰু এনেধৰণৰ কিছু দাবীৰ সৈতে আমি আজি এই প্ৰতিষ্ঠা দিৱসটো পালন কৰিছোঁ সাংবাদিকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয় এই ক্ষেত্ৰত আপুনি কি আচলতে সাংবাদিকসকলে যি ন্যায্যপ্ৰাপ্তি অধিকাৰৰ হকে আমি কাম কৰিব লাগে আমাৰ যি অধিকাৰ আছে সেই অধিকাৰসমূহ আমাৰ পৰা কাঢ়ি নিয়া হৈছে সমাজৰ আটাইতকৈ শোষিত বঞ্চিত শ্ৰেণীটো হৈছে সাংবাদিকসকল আমি দৰমহা হওক বা অন্যান্য সা সুবিধা আমাৰ বঞ্চিত হৈ আছোঁ আজিৰ তাৰিখতো আমাৰ সাংবাদিকসকলে চৰকাৰৰ পৰা পোৱা আঁচনি বঞ্চিত হৈ আহিছোঁ গতিকে আমি দাবী কৰিছোঁ যে চৰকাৰক যিহেতু অসমৰ 40 লাখৰো অধিক সংবাদকৰ্মী আছে সেইসকলৰ নিবনুৱা এটা বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হৈছে সেইসকলৰ কাৰণে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে চিন্তা কৰক আৰু সাংবাদিকসকলৰ সা সুবিধা প্ৰদান কৰক ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।